ঘটনা হ'ল মানে দুইজন দালালে মিলি মানে আমাৰ পৰা মানে এই মাটি বাৰী কাম লৈ আৰু চাকৰি দিম বুলি মানে পইচা সংগ্ৰহ কৰিছে আমাৰ পৰা। তো পইচা সংগ্ৰহ কৰাৰ পিছত কিছুদিন আগত আমি মানে মই নিউজো বজাইছিলোঁ আৰু কেছ মই কৰা নাই, কিন্তু কি হ'ল এওঁ মানে জামিন লৈ আহিছে। অহাৰ পিছত মানে আমাক চেক দিছে 2 লাখ টকাৰ। 2 লাখ টকাৰ চেক দিয়াৰ পিছত এওঁ মানে আমাৰ বহুত ডেট দিয়া আছিলে, আজি দিম কালি দিম, আজি দিম কালি দিম, এনেকৈ মানে আমি শুনি এই যোৱা 2 দিন আগত মানে আমাৰ দাদা মানে বেছিমাৰিত গৈছিল। যোৱাৰ পিছত ৰহিমউদ্দিন দালাল যিটো, তাৰ লগতে আছে আব্দুৰ ৰহিম ডাঙৰীয়া, মানে ৰহিমউদ্দিনে তাক মানে ডাইৰেক্ট ক'লে পইচা আমি নিদিব বুলি ক'লে। মানে পিছে আমি চেকটো বেংকত লগাই দিলোঁ। চেকটো বেংকত লগোৱা খবৰটো পাই আমাক এনেকুৱা ভাবুকি দিছে যে ঘৰতে গাঞ্জা থৈ ধৰাই দিব, মানে আৰ্মছ থৈ ধৰাই দিব, নহ'লে আমাক য'তে ত'তে মাৰিব। এতিয়া সৰু সুৰা দোকান কৰি খাওঁ আমিতো সাধাৰণ মানুহ, আমাৰতো একো নাই ক'বলৈ। আমাৰ মিনিষ্টাৰৰ নাম লৈ পইচা লৈছে। এতিয়া যাই আমি ওদালগুৰিত আমাৰ পীযুষ হাজৰিকা ছাৰ আহিছিল, ছাৰৰ লগত লগ কৰিলোঁ আৰু মানে চব ঘটনাটো গ'লোঁ। ছাৰে তাক চিনিয়ে নাপায়। এই পীযুষ হাজৰিকা ছাৰৰ নাম লৈছিল, মানে এইটো ৰহিমউদ্দিন আৰু ওৰফে কিসমত আলী, বেছিমাৰি দালাল। অসমৰ ভিতৰত টপ ক্লাছ দালাল বুলি ক'লে এইটো আপোনাৰ ৰহিমউদ্দিন, ছেকেণ্ডত হ'ল আব্দুৰ ৰহিম। মানে এই দুইজনৰ প্ৰবঞ্চকত। এইটো আমিনপাৰা আমাৰ নিজা ককা, মোৰ ডাঙৰ দাদা। কেইদিন আগত মোক বহাই থৈছিলে, থৈ পিনে বৰ্মন ছাৰ থাকোঁতে 80,000 টকা এনেই লৈ মানে খাই দিছে। আৰু এনেই বহুত ভাবুকি, কেইদিন আগত মাক মাতি লৈ এনেই মোৰ ওপৰত এজাহাৰ কৰাইছে, এনেই অন্যথাই মানে এনেকুৱা ব্যৱহাৰ কৰে সদায়। তো এতিয়া মইতো হেণ্ডিকেপ মানুহ, মই বেলেগ চেক চিকিউৰিটি দি মই দোকানৰ মাল আনো। এতিয়াতো দোকানৰ মাহাজনৰ মই পে'মেণ্ট কৰিব পৰা নাই। এতিয়া মাহাজনহঁতেতো পূৰা ভাবুকি দিছে, কেছ দিব আৰু চেক লগাব বুলি কৈছে। এতিয়াতো মই মৰিব লাগিব, ইয়াৰ বাহিৰে আৰু অন্যথা ৰাস্তা নাই। সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাই আছোঁ, দালালৰ যিটো দবদবনি আৰু দালাল যিটো ৰাজ চলি আছে, সিহঁতৰ কোনো কাম বন নাই। আপোনাৰ ইমান VIP গাড়ী চলায়, কোনো চেলাৰী নাপায়, কোনো ধৰণৰ মানে আপোনাৰ কাম নকৰে, ইমান VIPত যে চলে। আপোনালোকে যিমান মানে সাংবাদিক আছে চবেই মিলাই সিহঁতৰ পিছা কৰি সিহঁতক মানে তথ্যগিলা সংগ্ৰহ কৰিব লাগে। সিহঁতে কি কৰি খায়, পইচা ক'ত পায়? আৰু সাধাৰণ ৰাইজ, এইজনে একদম মানে দুখীয়া, ইয়াৰ পৰা 1 লাখ লৈছে চাকৰি দিম বুলি, 4 গ্ৰেডৰ চাকৰি দিব বুলি কৈছে। তো এনেকৈ যদি হয় তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? সেইকাৰণে SP চাহাবক অলৰেডি মানে দিয়া হৈছে, DC চাহাবক দিয়া হৈছে আৰু আমি মিনিষ্টাৰ ছাৰকো দিছোঁ। তো এতিয়া আপোনালোকৰ ওপৰত আমাৰ আশা, আপোনালোকে মানে আমাক সহায় কৰিব লাগে। আৰু সাধাৰণ ৰাইজ আৰু আমি আইনৰ ওপৰত ভৰসা কৰোঁ, আৰু আইনে আমাক বিশ্বাস আছে, আইনে মানে আমাক সদায় মানে আমি আশাবাদী, আইনে আমাক ন্যায় দিব। এজাহাৰ দিলোঁ আমি অলৰেডি, আমি এজাহাৰ দিলোঁ আপোনাৰ এই আব্দুৰ ৰহিম, ৰহিমউদ্দিন, আহমদ আলী আৰু হ'ল যাই হেৰি এই কুৰবান আৰু ইব্ৰাহিম। মোৰ নাম লিণ্ডি মাৰি। ঘটনাটো কি হৈছে? ঘটনাটো মানে 1.5 বছৰ 2 বছৰে হৈ গ'ল। এই মানে হেণ্ডিকেপ অফিচ ডাঙৰ আহিব বুলি এই মানে 4 গ্ৰেড কিবা কিবি চাকৰি দিব বুলি মানে মোৰ পৰা 1 লাখ টকা লৈছে। কোনে লৈছে? এই আহমদ আলী। কিমান দিন হ'ল লৈছে পইচাটো? এইটো মোটামুটি 1.5 বছৰ মানেই হ'ল, 1.5 বছৰ বা 2 বছৰ। সিহঁতে চাকৰি হ'ব বুলি কৈ আছিলে, ৰখক আৰু 1 মাহ আৰু এই কেইদিনমান ৰখক, এনেকুৱা কৈ মানে এই চব সময় ফেইলে হৈ থাকে। মানে সিহঁতে কৈছিলে এই ফেইল হ'লেও কিবা হ'লেও মানে মাত্ৰ কিবা এক্সামত বহিব লাগে। কিবা ইয়াৰ লগত ডাঙৰ মানুহৰ লগত হাত আছে বুলি কৈছিলে। এনেকুৱা কৈছিলে। কাৰ লগত আছিল? এনেকৈয়ে কৈছিলে কাৰোবাৰ এই দিল্লীত কিবা ক'ৰবাৰ কিবা লিংক আছে বুলি, কিবা চিনা জানা আছে বুলি কৈছিলে। আৰু পীযুষ হাজৰিকাও উল্লেখ কৰিছিলে। হয়। এতিয়া চৰকাৰ কি আহ্বান জনাব আপুনি? চৰকাৰক এইটোৱে আহ্বান জনাম, মানে আমি ন্যায় পাওঁ জল্দি মানে আমাৰ যোনটো এই পইচা লৈছিলে এইবিলাক আমি ঘূৰাই পাম, এইটোৱে ন্যায় পাব লাগে। হয়। আপুনি এতিয়া কি কাম কৰি খায়? এতিয়া মই এই কিবা ই-ৰিক্সা মানে ফাইনেন্সত লৈ কিনি এইটোৱে টুকটাক চলাই আছে আৰু। টোটেল কিমান পইচা আছিলে? 1 লাখ। এনে পইচা খুজিলে কি কয় এতিয়া? এতিয়া সিহঁতে ফোনো ভালকৈ নধৰে, এতিয়াতো মই ফোনো নকৰে।
মানে ইয়াক আপুনি ফিজিকেলি লগ ধৰিছিলে নাই আগতে এই পইচা দিয়া সময় মানে একবাৰত দিয়া নাইতো বহুতবাৰ মানে দিয়া হ'ল আৰু ইয়াত লগ পাই